অসমত কোনে চলাইছে গৰু মহৰ বৃহৎ সিন্ডিকেট গোমাতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি আৰক্ষী প্ৰশাসন গৰু মহৰ সিন্ডিকেটত কোন ৰাজনৈতিক নেতা কৰ্মী জড়িত এখন বিজেপি চৰকাৰে গোমাতা বুলি গোমাতাক পূজা কৰে আৰু তেওঁলোকৰ একাংশ নেতা পালি নেতাৰ নেতৃত্বত আজি একাংশ গৰু চোৰাং বেপাৰীয়ে বাংলাদেশলৈ গৰু চোৰাং কৰি আছে আৰু গৰু সৰবাহ কৰি আছে এতিয়া প্ৰশ্ন হ'ল যে এই যে বেপাৰীসকল আৰু যিবিলাক বিজেপি নেতা পালি নেতা আছে এইবিলাকে এই গৰু বেপাৰীসকলৰ পৰা কমিশ্যন কিমান পায় গোমাতা পূজা কৰা বুলি কোৱা বিজেপি চৰকাৰৰ সেই নেতা পালি নেতাবিলাক এতিয়া ক'ত গোমাতাক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ কাৰণ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰাং গৰু সৰবৰাহ নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা বাংলাদেশলৈ সৰবৰাহ গোধন প্ৰতিখন ট্ৰাকৰ নামত 50,000 টকাকৈ লয় পাছিং মাফিয়াই সামগুৰি খাটোৱাল থানাৰ সন্মুখেৰে পাৰ হয় গৰু ভৰ্তি বাহন স্থানীয় যিখন থানা তেওঁলোকৰ কাষতে চোৰাং গৰুৰ ষ্ট'ৰ আছে গুদান আছে সেইবিলাক তেওঁলোকে ধৰিবলৈ নাযায় অৰ্থাৎ ইয়াৰ পৰা সন্দেহ হৈছে যে থানাৰ বিষয়ববীয়াসকলে বা থানাৰ বিষয়াসকলে সেই চোৰাং বেপাৰীসকলৰ পৰা হিউজ বা বুজন পৰিমাণৰ কিবা কমিশ্যন লৈছে নেকি আমাৰ সন্দেহ হৈছে যদি কমিশ্যন লৈছে কমিশ্যন লোৱাৰ কাৰণে তেওঁলোকে ইয়াৰ ওপৰত তদন্ত নকৰে তেওঁলোকক ৰেষ্ট নকৰে শেহতীয়াকৈ নগাঁৱৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাইছে চোৰাং গৰু মহৰ সৰবৰাহ অসমৰ পৰা প্ৰতিদিনে ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহ হৈছে বাংলাদেশলৈ একাংশ মাফিয়াই আৰক্ষীৰ প্ৰশাসনক মেনেজ কৰি চলাই গৈছে সৰবৰাহ সামগুৰিত সক্ৰিয় হৈ উঠা গৰু সিন্ডিকেটৰ আঁৰত মুকতুল শ্যামল অবৈদুল্লাহ সিৰাজ নামৰ গৰু মাফিয়া জড়িত থকাৰ অভিযোগ এই কুখ্যাত চোৰাং গৰু মাফিয়াৰ চক্ৰটোৰে প্ৰতিদিনে অসমৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰি অহাৰ অভিযোগ সৰবৰাহৰ আঁৰত জড়িত আছে একাংশ পাছিং মাফিয়া এই গোটেই চক্ৰটোক সহায় কৰে বিশ্বজিৎ ডেকা অমৰ গগৈ নামৰ পাছিং মাফিয়াই এখন গাড়ীৰ পৰা মিনিমাম 50,000 পৰা 60,000 টকা কমিশ্যন লয় গৰু চোৰাং বেপাৰীসকলৰ পৰা সেই কমিশ্যনখিনি কোনে লয় পাছিং কোনে কৰে এই গোটেই উত্তৰ অসম আৰু উজনি অসমৰ পাছিং কৰা ব্যক্তিজনে হৈছে অমল গগৈ এওঁ গাড়ীবিলাক পাছিং কৰাই দিয়ে আৰু অমল গগৈয়ে কি কৰিছে এই যে বেপাৰীসকলৰ পৰা যি 60,000 50,000 টকা লৈছে আৰু প্ৰতিখন থানাত আমি জনাত কিমান দূৰ সত্য আমি নাজানো কিন্তু আমি জানিব পাৰিছো যে খাটোৱাল থানাৰ পৰা ধৰি সামগুৰি থানাৰ পৰা কৰি প্ৰত্যেকখন থানাত মেনেজ কৰে এই অমল গগৈ বোলা ব্যক্তিজনে বিশ্বজিৎ ডেকা জাগিৰোডৰ তেওঁ মেনেজ কৰে গোটেই মানে নগাঁও জিলা আৰু মৰিগাঁও জিলাৰ যিমান থানাবিলাক আছে তেওঁলোকে মেনেজ কৰে সামগুৰি আৰু খাটোৱাল থানাৰ অন্তৰ্গত একাংশ সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা গৰু সিন্ডিকেটৰ বিৰুদ্ধে সংবাদমেল কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ এই সিন্ডিকেট বন্ধ কৰাত ব্যৰ্থ হোৱা আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে কৃষক শ্ৰমিক সংগ্ৰাম সমিতিয়ে আজি খাটোৱাল থানা সামগুৰি থানাৰ যিসকল ওচি আছে বা বিষয়ববীয়া আছে বা আৰক্ষী প্ৰশাসন আছে তেওঁলোকে লাজ পাব লাগে এইটো কাৰণে লাজ পাব লাগে যে ডিজিপিক যেতিয়া আমি গোচৰ দিছিলোঁ ডিজিপিক গোচৰ দিয়াৰ পিছত নগাঁও জিলাৰ SSPলৈ ইনকুৱাৰী কাৰণে দিছিল আৰু SSPয়ে সামগুৰি থানা ৰূপহী থানা খাটোৱাল থানাত গোটেই বস্তুটো তদন্ত কৰি আসামীসকলক গ্ৰেপ্তাৰ কৰিব দিছিল আৰু গাড়ীবিলাক জব্দ কৰিব দিছিল কিন্তু তেতিয়া তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে লাজ পাব লাগে তেওঁলোকে সামগুৰি থানাই হওক বা খাটোৱাল থানাই হওক তেওঁলোকে লাজ পাব লাগে কি কাৰণত আমি CIDত আজি গোচৰ দিবলগীয়া হৈছে আনহাতে অসমৰ পৰা নদীপথেৰে হওক বা স্থলপথেৰে হওক বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ আঁৰত একাংশ ৰাজনৈতিক নেতা জড়িত থকাৰো সন্দেহ এই সন্দৰ্ভত CIDত গোচৰ ৰুজু কৰিছে কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ নেতাকৰ্মীয়ে পিছে প্ৰশ্ন হ'ল কোন এই বিশ্বজিৎ ডেকা আৰু অমৰ গগৈ কিয় আৰক্ষীক অভিযোগ দিয়াৰ পিছতো পাছিং মাফিয়া বিশ্বজিৎ ডেকা অমৰ গগৈৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত সকলো তথ্য ফাদিল হ'ব সামগুৰিৰ পৰা হেমন্ত শইকীয়া DY 365